শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন দবকাত দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল মৃৎশিল্পী নিমাই পালৰ সৈতে মূৰ্তি নিৰ্মাণত ব্যস্ত ইছলামউদ্দিন বিগত 10 বছৰ ধৰি নিমাই পালৰ শিল্পালয়ত শ্ৰমিক হিচাপে কাম কৰি আহিছে ইছলামউদ্দিনে এই মূৰ্তিসমূহ দবকাৰ পৰা হুজাই জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আন জিলাতো বিক্ৰী কৰা হয় বিলাক প্ৰস্তুত কৰি আছে আৰু আমাৰ ইয়াৰ পৰা যেহেতু দবকাত একমাত্ৰ শিল্পালয়টো গতিকে ইয়াৰ পৰা বিভিন্ন স্থায়ী হুজাই জিলাৰ বিভিন্ন অঞ্চলৰ আদি কৰি আৰু কাৰ্বি আংলঙৰো বহুত ঠাইত ইয়াৰ পৰা আমাৰ প্ৰতিমাবিলাক যায় আৰু শিল্পীৰ হাতৰ পৰশত গৈ তাত পূৰ্ণতা পায় আৰু তাত গৈ প্ৰতিমা ৰূপে পূজা অৰ্চনা হয় আজি যেহেতু দুৰ্গা পূজা সমাগত সন্মুখত মহালয়াৰ লগে লগেই শিল্পীসকলে এতিয়া যেহেতু বিশ্বকৰ্মাৰ কাম চলি আছে সিহঁতে কৰি আছে আৰু ঠিক মহালয়াৰ পাছতেই তেখেতসকলে মা দুৰ্গাৰ কামত ধৰিব আৰু ফিনিচিং টাচ যিটো কয় লাষ্ট হাতৰ পৰশত তেখেতসকলৰ হাতৰ পৰশত মা দুৰ্গাই প্ৰাণ প্ৰতিষ্ঠা পাব আৰু বিভিন্ন অঞ্চললৈ দুৰ্গা মা গমন কৰিব আৰু তাত পূজা অৰ্চনা হ'ব শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন দবকাত দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল মৃৎশিল্পী নিমাই পালৰ সৈতে মূৰ্তি নিৰ্মাণত ব্যস্ত ইছলামউদ্দিন বিগত 10 বছৰ ধৰি নিমাই পালৰ শিল্পালয়ত শ্ৰমিক হিচাপে কাম কৰি আহিছে ইছলামউদ্দিনে এই মূৰ্তিসমূহ দবকাৰ পৰা হুজাই জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আন জিলাতো বিক্ৰী কৰা হয় বিলাক প্ৰস্তুত কৰি আছে আৰু আমাৰ ইয়াৰ পৰা যেহেতু দবকাত একমাত্ৰ শিল্পালয়টো গতিকে ইয়াৰ পৰা বিভিন্ন স্থায়ী হুজাই জিলাৰ বিভিন্ন অঞ্চলৰ আদি কৰি আৰু কাৰ্বি আংলঙৰো বহুত ঠাইত ইয়াৰ পৰা আমাৰ প্ৰতিমাবিলাক যায় আৰু শিল্পীৰ হাতৰ পৰশত গৈ তাত পূৰ্ণতা পায় আৰু তাত গৈ প্ৰতিমা ৰূপে পূজা অৰ্চনা হয় আজি যেহেতু দুৰ্গা পূজা সমাগত সন্মুখত মহালয়াৰ লগে লগেই শিল্পীসকলে এতিয়া যেহেতু বিশ্বকৰ্মাৰ কাম চলি আছে সিহঁতে কৰি আছে আৰু ঠিক মহালয়াৰ পাছতেই তেখেতসকলে মা দুৰ্গাৰ কামত ধৰিব আৰু ফিনিচিং টাচ যিটো কয় লাষ্ট হাতৰ পৰশত তেখেতসকলৰ হাতৰ পৰশত মা দুৰ্গাই প্ৰাণ প্ৰতিষ্ঠা পাব আৰু বিভিন্ন অঞ্চললৈ দুৰ্গা মা গমন কৰিব আৰু তাত পূজা অৰ্চনা হ'ব শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন দবকাত দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল মৃৎশিল্পী নিমাই পালৰ সৈতে মূৰ্তি নিৰ্মাণত ব্যস্ত ইছলামউদ্দিন বিগত 10 বছৰ ধৰি নিমাই পালৰ শিল্পালয়ত শ্ৰমিক হিচাপে কাম কৰি আহিছে ইছলামউদ্দিনে এই মূৰ্তিসমূহ দবকাৰ পৰা হুজাই জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আন জিলাতো বিক্ৰী কৰা হয় বিলাক প্ৰস্তুত কৰি আছে আৰু আমাৰ ইয়াৰ পৰা যেহেতু দবকাত একমাত্ৰ শিল্পালয়টো গতিকে ইয়াৰ পৰা বিভিন্ন স্থায়ী হুজাই জিলাৰ বিভিন্ন অঞ্চলৰ আদি কৰি আৰু কাৰ্বি আংলঙৰো বহুত ঠাইত ইয়াৰ পৰা আমাৰ প্ৰতিমাবিলাক যায় আৰু শিল্পীৰ হাতৰ পৰশত গৈ তাত পূৰ্ণতা পায় আৰু তাত গৈ প্ৰতিমা ৰূপে পূজা অৰ্চনা হয় আজি যেহেতু দুৰ্গা পূজা সমাগত সন্মুখত মহালয়াৰ লগে লগেই শিল্পীসকলে এতিয়া যেহেতু বিশ্বকৰ্মাৰ কাম চলি আছে সিহঁতে কৰি আছে আৰু ঠিক মহালয়াৰ পাছতেই তেখেতসকলে মা দুৰ্গাৰ কামত ধৰিব আৰু ফিনিচিং টাচ যিটো কয় লাষ্ট হাতৰ পৰশত তেখেতসকলৰ হাতৰ পৰশত মা দুৰ্গাই প্ৰাণ প্ৰতিষ্ঠা পাব আৰু বিভিন্ন অঞ্চললৈ দুৰ্গা মা গমন কৰিব আৰু তাত পূজা অৰ্চনা হ'ব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা